সমাজ সংস্কৃতিৰ দিশৰে এটা সুন্দৰ বিষয় আজি সভাখনৰ আলোচনাৰ বিষয় যে বৃহত্তৰ অসমীয়া জাতি গঠনত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ অৱদানখিনিক আমি সংখ্যাত বা বাক্যত কৈ শেষ কৰিব নোৱাৰো কিন্তু এই বিষয়টো অকনমান আমি দৃষ্টিকোণটো সলাব বিচাৰিছো কাৰণ আমি যদি চাওঁ যে হয় আলোচক ডাঙৰীয়াই আৰম্ভণি বৰ সুন্দৰভাৱে কৰিছিল যে আমি জাতিগতভাৱে যি কুলৰ সেই কুলৰ পৰিচয়বিলাক লৈ আমি নামঘৰত বহি থকা নাই ইয়াত নহয়নে ইয়াত কোনো কোচ কলিতা আহোম কছাৰী বা কোনো বামুণ গোসাঁই বুলি ইয়াত কথা নাই ইয়াত বহিছো যেতিয়া আমি কি বুলি কওঁ যে নামঘৰত ভকত বৈষ্ণৱসকল বা ভকতসকল বহি আছে নহয়নে কিন্তু যদি ইয়াত মই কলিতা হৈ বহো কোনোবা এজন যদি আহোম হৈ বহে কোনোবা এজন যদি গোসাঁই হৈ বহে কোনোবা এজন যদি কেওট হৈ বহে ইত্যাদি ইত্যাদি যিমানবিলাক আছে তেতিয়া সেইখিনিতে অকণ অভিমান অকমান থাকিব কিন্তু মহাপুৰুষে কি কৰিছিল সেই অভিমানটো বিয়োগ কৰি দিছিল যিখিনি সময়ত আৰু সেই অভিমানটো বিয়োগ কৰিবলৈ কি ব্যৱহাৰ কৰিছিল সেইটো হৈছে ভক্তিৰ জৰিয়তে সেই অভিমান শূন্য কৰিছিল কাৰণ এইখিনিতে এটা প্ৰসংগ আহি পৰে মহাপুৰুষে কোনো জাতি গঠন কৰা নাছিল অকণমান শুনিবলৈ অকণমান অদ্ভুত হ'ব পাৰে যে অসমীয়া জাতিৰ কথা কৈছে আকৌ এজনে কৈ দিছে যে মহাপুৰুষে জাতি গঠন কৰা নাছিল হয়ও কিন্তু মহাপুৰুষে যিখিনি কাম কৰিছিল সেই কামখিনিৰ জৰিয়তে আমি ইয়াত যিটো প্ৰসংগ আহিছে যে বৃহত্তৰ অসমীয়া তাৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিটো গঠন হৈ গৈছিল উদাহৰণস্বৰূপে ভাত খালে কি হয় ভোক গুছে ভাতকেইটা খাবহে লাগে ভোকটো গুচিবলৈ বেলেগকে প্ৰয়াস কৰাৰ প্ৰয়োজন নাই নহয়নে ঠিক তেনেদৰে যদি আমি ভক্তি মাৰ্গৰ দৰ্শনটো গ্ৰহণ কৰোঁ তেতিয়াহ'লে বেলেগকে আমি বৃহত্তৰ অসমীয়া জাতি স্থাপন কৰিবলৈ চেষ্টা কৰিব নালাগে তেতিয়া কোনোটো অভিমান নহ'লে এইখন অসমতে চাওকচোন ভূমিপুত্ৰ কোন হয় কোন নহয় লৈ কিমান যুক্তি তৰ্ক বিতৰ্ক চলি থাকে সেইখিনি সময়ত কাৰোবাক যুক্তি তৰ্কৰে প্ৰতিয়ঞ্জয়ে আমি সন্তুষ্ট কৰিব পাৰিমনে নোৱাৰো কাৰণ সকলো জাতিগত সম্প্ৰদায়গত লোক এইখন ভূমিৰ সৈতে জড়িত একমাত্ৰ সেইখিনি সময়ত এটাভাৱে ক্ৰিয়া কৰাৰ প্ৰয়োজন এই জাতিগত অভিমানটো সেইখিনিত শূন্য কৰিব লাগিব সেইবাবে মহাপুৰুষে কি কৰিছিল এই জাতিৰ সম্পূৰ্ণ ধাৰণাটোৱে সলাই দিছিল প্ৰকৃততে সনাতন দৰ্শনত জাতি শব্দটোৱেই নাই বা জাতি বিষয়টোৱেই নাই আমাৰ কি আছিল বৰ্ণাশ্ৰম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এতিয়া সমাজত লাগি কি হ'ল এই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই বিষয়কেইটা কি হ'ল জাতিভেদত প্ৰৱেশ কৰি গ'ল কিন্তু সেই বিষয়ে শাস্ত্ৰই আমাক কোৱা নাই মহাপুৰুষে সেইকাৰণে কি কৈছে ভগৱন্ত কৃষ্ণই 4 বৰ্ণ সৃষ্টি কৰিছে তাত কোনো শংকা নাই এয়া আমি কোৱা কথা নহয় গীতাত ভগৱন্তই কৈছে যে চতুৰ্বৰ্ণং 4 বৰ্ণ ময়া সৃষ্টম মই সৃষ্টি কৰিছো কিন্তু কিহৰ ওপৰত নিৰ্ভৰ কৰি গুণ কৰ্ম বিভাগছ গুণ আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ৰাৱণৰ জন্ম ব্ৰাহ্মণ কুলত হৈছিল মহিষী মৰিচিৰ পুত্ৰ বিশ্ববাৰ পুত্ৰ আছিল ৰাৱণ কিন্তু সেই ৰাৱণক আমি ব্ৰাহ্মণ বুলি মনত পেলাওঁ জানো নেপেলাওঁ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ জন্ম ঋষি কাশ্যপৰ বীৰ্যত তেওঁলোকক আমি ব্ৰাহ্মণ বুলিতো মনত নেপেলাওঁ কাৰণ তেওঁলোকে নিজৰ সংস্কাৰ ত্যাগ কৰিছিল আমি মনুষ্যৰ সংস্কাৰ আছে সেইবাবে কোৱা হৈছে যে জনমনাত জায়তে শূদ্ৰঃ জন্মতে সকলো শূদ্ৰ মানে কিবা এটা জাতি নহয় কিছুসকল লোকে কয় সমাজত এতিয়াও ধাৰণা আছে শূদ্ৰ বুলি কিবা এটা জাতি কথা কোৱাৰ বিষয়ে এইটো সমাজৰ ব্যাখ্যা হ'ব পাৰে শাস্ত্ৰৰ ব্যাখ্যা আৰু গুৰুজনাৰ কিন্তু দৰ্শন নহয় শাস্ত্ৰই স্পষ্ট ৰূপত কৈছে যে জনমনাত জায়তে শূদ্ৰঃ জন্মতে সকলো শূদ্ৰ মানে সেই অৱস্থা যি অৱস্থাত আমি ভাল বেয়া শুদ্ধ অশুদ্ধ ধৰ্ম অধৰ্ম এইখিনি বিচাৰ কৰিব নোৱাৰো সংস্কাৰাত দ্বিজ উচ্যতে সংস্কাৰী হলে তেওঁ দ্বিজ হয় বেদ পাঠাদ ভৱে বিপ্ৰহ বেদাদি শাস্ত্ৰ পঠন অধ্যয়নৰ জৰিয়তে তেওঁ বিপ্ৰ হয় আৰু ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ হয় ব্ৰহ্মক জানিব পাৰিলে তেওঁ ব্ৰাহ্মণ হয় আৰু মহাপুৰুষে এই দৰ্শনটোকে ধৰি সেইখিনি সময়ত কাৰণ মহাপুৰুষ চাবলৈ গ'লে সেইখিনি সময়ত 12 ভূঞা ৰাজ্যৰ ৰজা আছিল শিৰোমণি ভূঞা আহোম স্বৰ্গদেউ শাসন কালত বিভিন্ন ধৰণৰ সংখ্যাগোট কামৰূপ কমতা 12 ভূঞাসকল ইত্যাদি ইত্যাদি সৰু সৰু ৰাজ্যত ভাগ হৈ আছিল
আৰু সেইখিনি সময়ত 12 ভূঞা হিৰুমণি ভূঞা কোন আছিল? মহাপুৰুষ শংকৰদেৱ। মহাপুৰুষৰ আগলৈকে তেওঁৰ পিতৃলৈকে সাম্প্ৰদায়িক সংঘৰ্ষ চলি আছিল। আমি যদি গুৰুচৰিতত চাওঁ, ইতিহাস লুটিয়াই চাওঁ, তেতিয়া দেখা পাওঁ যে মহাপুৰুষ জন্ম হোৱা বা মহাপুৰুষে ধৰ্ম বস্তু গ্ৰহণ কৰাৰ বা ধৰ্ম চৰ্চা কৰাৰ আগমুহূৰ্তলৈকে 12 ভূঞাসকলৰ সৈতে সেইখিনি সময়ত থকা অসমৰ বিভিন্ন ধৰণৰ সৰু সুৰা ৰাজ্য, আহোমসকলেই হওক, কছাৰীসকলেই হওক, 12 ভূঞা, কামৰূপ, কমতাত যিমানখিনি লোক আছিল, এই সকলোৰ ভিতৰত কিছুমান ধৰি লওক ৰাজ্যৰ সীমাক লৈ বা বিভিন্ন সমাজ সংস্কৃতিৰ দিশক লৈ সংঘৰ্ষ সৃষ্টি হৈ আছিল। আৰু সেইবাবেইতো মহাপুৰুষ শংকৰদেৱে এইখন ৰাজ্য এৰি কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্যলৈ গুচি যাব লগা হৈছিল। কিন্তু তাৰ মাজতো মহাপুৰুষে কি কৰিছিল? ভক্তিৰ দোলেৰে সকলো সম্প্ৰদায়ক, সকলো জাতিক একগোট কৰিছিল। তেতিয়া আহোমসকলেও নিজৰ জাতিৰ অভিমান লৈ অহা নাছিল, কছাৰীসকলেও নিজৰ জাতিৰ অভিমান লৈ অহা নাছিল, কায়স্থসকলেও নিজৰ জাতিৰ অভিমান লৈ আহিব পৰা নাছিল, কৈৱৰ্তসকলেও নিজৰ জাতিৰ অভিমান লৈ আহিব পৰা নাছিল। সেইবাবেতো একেখন নামঘৰৰ মজিয়াত মহাপুৰুষে ব্ৰাহ্মণৰ অনন্ত কণ্ডলী, কায়স্থৰ মাধৱদেৱ, আহোমৰ নৰহৰি, কছাৰীৰ ৰমাই, গাৰুৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চান্দাখাই, এই সকলোকে সমান মৰ্যাদা দিছিল। আৰু এইখনেই সেইখন সমাজ, যিখন সমাজত শাহুৱেক বোৱাৰীকো কিন্তু একেলগতে বহিব পাৰে। কাৰণ এইখন সমাজত কোন কাৰ শাহুৱেক, কোন কাৰ বোৱাৰী, কোন কাৰ পুত্ৰ, কোন কাৰ ভাৰ্যা, এইটো বিচাৰ কৰা নহয়। ইয়াত কি বিচাৰ কৰা হয়? যে সকলো ঈশ্বৰৰ ভক্ত। আৰু সকলো ঈশ্বৰৰ ভক্তৰ চশমাযোৰ পিন্ধি যদি আমি সকলোকে চাওঁ, তেতিয়া মই আপোনাক তেওঁ আমুক পন্থৰহে, তেওঁ আমুক সম্প্ৰদায়ৰহে, এই ভেদ দৃষ্টিটো নাহে। মহাপুৰুষে মূলতঃ কি কৰিছিল? এই ভেদ দৃষ্টিটো আঁতৰাই দিছিল। আৰু যেতিয়া এই ভেদ দৃষ্টিটো নাথাকিব, তেতিয়া ইয়াত কোনো জাতিগত সম্প্ৰদায়গত ভেদাভেদ নাথাকে। পদুম ফুল পাহো চাবচোন, যেতিয়া পাহিবিলাক একেলগে থাকে দেখিবলৈ তেতিয়াহে ধুনীয়া হয়। কিন্তু পাহবিলাক যদি এপাত এপাতকৈ আমি এৰুৱাই দিওঁ, তেতিয়াহ'লে তাৰ সৌন্দৰ্যতা নাথাকে। ঠিক তেনেদৰে সমাজ বুলিলে, সংস্কৃতি বুলিলে, ধৰ্ম বুলি ক'লে সকলো এক হোৱাটোক বুজায়। সেই এক হৈ যেতিয়া থাকিব, তেতিয়া সমাজখনৰ সৌন্দৰ্যতা বৰ্তি থাকিব। আমি খোলাকৈ প্ৰকাশ কৰিছোঁ, আপুনি সংঘৰ, আপুনি ভাগৱতী সমাজৰ, তেওঁ ব্ৰহ্ম সংহতিৰ, তেওঁ কাল সংহতিৰ, তেওঁ নিকাশ সংহতিৰ। কাৰণ দেখা যায় শৰাই ওপৰত দিয়া আগপাতখন, ফুল কাটি দিয়া পাতখনক লৈ আমাৰ সমাজ দুফাল তিনিফাল হোৱা উদাহৰণ বহুত আছে। চুৰিয়াৰ থুৰটো সোঁফালে মাৰিছে নে বাওঁফালে মাৰিছে, তাক লৈও সমাজ দুখেল হোৱাৰ উদাহৰণ ঢেৰ আছে। সেইখিনিত কিন্তু ভকতিৰ ভটোও নাই। কোনোবাই এইখিনি কথা ঢেৰ সমালোচনা কৰিব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু আমি এইটো জোৰ দি ক'ব বিচাৰোঁ যে মহাপুৰুষে সকলোৰে দৰ্শন আছে। কোনোবাই শৰাইৰ ওপৰত আগপাত দিয়াৰ নিৰ্ণয় পাইছে, কোনোবাই 9টা ফুল কাটি দিয়াৰ, কোনোবাই চুৰিয়াৰ থুৰটো সোঁফালে মৰাৰ দৰ্শন পাইছে, কোনোবাই বাওঁফালে মৰা, ইত্যাদি ইত্যাদি যিখিনি আমাৰ বৈষ্ণৱ পৰম্পৰাৰ নীতি নিয়ম আছে। নিজৰ নিজৰ গুৰু পৰম্পৰা অনুসৰি শিষ্যজনে সেইখিনি কৰ্ম আচৰণ কৰাটো প্ৰয়োজন। মই যদি আপোনাক নামঘৰত বহি ভুলটো ধৰিবলৈ যাওঁ, তেতিয়া কিন্তু গুৰুজনাৰ প্ৰথম দোষী হৈছোঁ মই। যিজনে মহাপুৰুষক নামানো বুলি কয়, মহাপুৰুষৰ শাস্ত্ৰ যিজনে পঢ়া নাই, সেইজন মহাপুৰুষৰ দোষী নহয়। মহাপুৰুষৰ দোষী কোনজন? যিজনে মহাপুৰুষক নাম লৈ, মহাপুৰুষৰ নীতি নিয়মত থাকি সৰু সৰু বিষয় কিছুমানক লৈ সমাজক 2-3টা খেলত ভাগ কৰি আছে। সেইবাবে পুৰুষোত্তম ঠাকুৰে বৰ সুন্দৰ কথা এটা লিখিছিল। মহাপুৰুষ বৈকুণ্ঠী হোৱাৰ পাছতো সমাজত কি হৈছিল? কিছুমান বিষয় লৈ তৰ্কাতৰ্কি হৈছিল। কিছুসকলে কয় যে মহাপুৰুষে শ্ৰাদ্ধ, হৰিবাসৰ, একাদশী, বেদ, ব্ৰাহ্মণ ইত্যাদি মানিছিল। কিছুসকলে ক'বলৈ ধৰিলে মহাপুৰুষে এইবিলাক নামানে। তেতিয়া পুৰুষোত্তম ঠাকুৰে, মহাপুৰুষজনাৰ নিজ নাতি পুৰুষোত্তম ঠাকুৰে 9 ঘোষা কৰি লিখিছিল যে গীতা ভাগৱত মূৰ্তি তুলসী ব্ৰাহ্মণ, শ্ৰাদ্ধ হৰিবাসৰ নামানে যিটোজন, মহাপুৰুষৰ দ্ৰোহী জানিবা সিজন। কেতিয়াও মহাপুৰুষৰ আশ্ৰয়ীজনে শ্ৰাদ্ধ, হৰিবাস মানে হৈছে একাদশী, গীতা, ভাগৱত, তুলসী ব্ৰাহ্মণক নিন্দা কৰিব নোৱাৰে। বৰং ভক্তজনেতো কাকো নিন্দা নকৰে। কিন্তু এইবিলাক বিষয় লৈ যে তেওঁ আমুক পন্থৰহে, তেওঁ আমুক পন্থৰ, এই চিন্তাটো লৈ যদি আমি সমাজলৈ আহোঁ, তেতিয়া কিন্তু মহাপুৰুষৰ আদৰ্শত আমি যিটো বৃহত্তৰ জাতি গঠনৰ কথা কৈছোঁ,
তাৰ মূলত প্ৰতিবন্ধক ৰূপত আমি নিজেই থাকি যাম। মহাপুৰুষে লিখিছিল কি বুলি? হে ৰাম জাতি কুলাচাৰ ধৰ্ম জ্ঞান আদি কৰি ইশব গুণত তুষ্ট নহিকন্ত হৰি। মহাপুৰুষে আমাক কি কৰিছিল? ভগৱন্তক ভজনা কৰিবলৈ শিকাইছিল, ভগৱন্তৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ। কিয় তেওঁক অস্তিত্ব স্বীকাৰ কৰিব লাগে? আপুনি মই যে ইয়াত বহি আছো, প্ৰতি 2 ছেকেণ্ডত পৃথিৱীৰ পৰা এজন মানুহ মৰি গৈ আছে। দিনটোত 2 লাখতকৈ বেছি মানুহ মৰে। এতিয়া আজিৰ যে দিনটো পালো, আপুনি মই কম ডাঙৰ কৃতজ্ঞ নে ঈশ্বৰৰ ওচৰত? কিন্তু সেইজনে ঈশ্বৰক চিন্তা কৰিলে ঘৰখনত যদি চুক এটাও নাই, আটাইতকৈ অকৃতজ্ঞ ব্যক্তি হৈছে তেওঁ। দিনটোত যদি ঈশ্বৰক চিন্তা কৰিলে 1 মিনিট সময় নাই, আটাইতকৈ নিকিন অকৃতজ্ঞ ব্যক্তি হৈছে তেওঁ। কাৰণ যিজনে ঈশ্বৰে আপোনাক মোক জীৱনটো দিছে, আজি দিনটোত 2 লাখতকৈ বেছি মানুহ মৰি গ'ল, সেইখন লিষ্টত ঈশ্বৰে যে আপোনাক মোক ধৰা নাই, এইটো কম ডাঙৰ কথা নে? মহাপুৰুষে সেই চিন্তাটো আমাক দিছিল যে চিন্তা কৰা যে সকলো কিমান ভাগ্যৱান জীৱনৰ প্ৰতিটো ক্ষণ পোৱাৰ বাবে। ঈশ্বৰে ইমান ভাল এটা যন্ত্ৰ আমাক দিছে, নহয়নে? বিশ্বৰ আটাইতকৈ উত্তম যন্ত্ৰটো হৈছে শৰীৰটো। বোলে কেনেকে? যিবিলাক দামী দামী পাৰ্ট লগাই দিছে, লাখ টকা দিলেও কিনিবগে নোৱাৰো। কিডনীটো, লিভাৰটো, নহয়নে? হৃদযন্ত্ৰটো। বেয়া কোনে কৰে এইবিলাকক? আমি নিজেই। ঈশ্বৰে খাবলৈ খোৱাখিনি হজম হ'বলৈ এখিনি এচিড নিজে ভৰাই দিছে। তাকো এলাপেচা এচিড নহয়, হাইড্ৰক্লৰিক এচিড। এনেকুৱাকে পেটটোত ভৰাই দিছে যে খালে আপোনাৰ মোৰ অনুভৱো নহয়। তাৰে এটোপাল যদি কেনেবাকে কেঁচা চালত পৰিবলৈ হাৰেদিনি ফুটা ওলাই যাব। কিন্তু তাতো আকৌ কোনোবা এজন তুষ্ট হ'বগে পৰা নাই, ইয়াৰ ওপৰত আকৌ এচিড ঢালিছে। বুজি পাইছেই চাগে? তাৰ পৰা লিভাৰটো বেয়া হ'ল, কিডনী বেয়া হ'ল বুলি ভাওনা সভা আগবঢ়াইছে, নাম আগবঢ়াইছে। ভগৱানে কেনেকে কৃপা কৰিব? সেইকাৰণে এইটো চিন্তা কৰাটো প্ৰয়োজন। গাখীৰ বেচাজনে টিলিঙা বজাবগে লাগে সকলোৰে ঘৰৰ সন্মুখত গৈ, গাখীৰ লাগিব নি? কিন্তু হুৰা বিক্ৰী কৰাজনে কাকো ক'বগে নালাগে, বিচাৰি যায়। প্ৰতিবন্ধকতা সেই চিন্তাধাৰাটো, যিটো শৰীৰৰ পৰা কোনো প্ৰকাৰে ধোঁৱা নোলায়, সেইটো শৰীৰৰ পৰা যিজনে ধোঁৱা উলিয়াই তিনিআলি মূৰত ৰৈ আছে। অসমীয়া জাতিৰ ক্ষেত্ৰতেই হওক, গুৰুজনাৰ সংস্কৃতিৰ ক্ষেত্ৰতেই হওক, প্ৰতিবন্ধক সেইজনে সৃষ্টি কৰে। চাওকচোন, আমি এইটো চিন্তা কৰিব পৰা নাই। ঈশ্বৰে আজিকালি বিজ্ঞানী সকলো লাগিছে ধোঁৱা নোলোৱা গাড়ী বনাবলৈ, কাৰণ ধোঁৱা ওলাই পেলাই বায়ু প্ৰদূষণ সৃষ্টি হৈছে। আৰু ঈশ্বৰে ভাল মেচিন এটা দিছে যে কোনো অংশই ধোঁৱা নোলায়। তেতিয়াহ'লে এই মেচিনটো ধোঁৱা উলিয়াবলৈ কেলে ব্যৱহাৰ কৰিব লাগিছে? গুৰুজনাই সেই চিন্তাটো আমাক দিলে। যেতিয়া আমি নিজৰ শৰীৰটোৰ মূল্য বুজি পাম, তেতিয়া আমি আনৰ শৰীৰটোকো মূল্য দিবলৈ শিকিম। কাৰণ তেওঁতো সকলোতে বিষ্ণুক দেখাটো পোনপ্ৰথমতে সম্ভৱ নহয়। ভাগৱতে কৈছে যে সকলোতে ঈশ্বৰ আছে বুলি দেখিব লাগে, কিন্তু কৈ থকা জনেও, মই নিজে কৈ আছো, কিন্তু মই সকলোতে বিষ্ণুক দেখিব পৰা হোৱা নাই। সেইবাবে প্ৰথম আমি মানুহক মানুহ ৰূপত চিনি পাবলৈ চিন্তা কৰিব লাগিব। সেইবাবে শাস্ত্ৰত কোনো জাতি এটালৈ কোনো কথা উল্লেখ নাই। কি আছে শাস্ত্ৰত? আমি কি শব্দটো পাওঁ? মনুষ্য। মনু উৎপন্নাতিথি মনুষ্য। মনুষ্যৰ আদি পিতা হৈছে মনু, আৰু সেই মনুৰ পৰা সৃষ্টি হোৱা বাবে এই জীৱকুলক মনুষ্য বুলি কোৱা হয়। আৰু সেই মানুহে মানুহ ৰূপত যেতিয়া ইজনে সিজনক চিনি পাবলৈ শিকিব, তেতিয়া হ'ব অসমীয়াৰ প্ৰকৃত বিজয়।